Hello students, মই তোমালোকৰ কাৰণে আজি আকৌ লৈ আহিলোঁ এপিসোড নম্বৰ 6 তো আমি পাঁচটা এপিসোড অলৰেডি কৰিলোঁ আৰু এপিসোডবিলাকৰ আমি কি চাই আছোঁ নতুন ষ্টুডেণ্টখিনিৰ কাৰণে কৈ দিছোঁ আমি চাই আছোঁ নিটত কিমান কুৱেশ্যন এনচিআৰটিৰ পৰা আহে আৰু কিমান কুৱেশ্যন এনচিআৰটিৰ বাহিৰৰ পৰা আহে তো যিবিলাকে চোৱা নাই সেইবিলাকে চাই ল'বা এপিসোডবিলাক কাৰণ এইটো এনালাইচিছে তোমালোকক হেল্প কৰিব মোতকৈ বহুত বেছি তোমালোকৰ হেল্প হ'ব একচুৱেলি চলো ঠিক আছে ষ্টাৰ্ট কৰোঁ আজিৰ ফাৰ্ষ্ট কুৱেশ্যনটো Following statements describe characteristics of the enzyme restriction endonuclease. The restriction endonuclease or kotha tumalokok kuntu chapter koa hoise NCERT tumalake jodi okman mot pelwa biotechnology principles and processes chapter to ase yar kotha to ei chapter to hol chapter number 11 class 12 or to class 12 or NCERT koi pelai moi exactly hei jaga tu uliya thisu code ase पेज नंबर तुम्हारे যাব লাগিব 196 तो पेज नंबर 196 बोल्डत लिखा আছে एक्सोन्यूक्लियस एंड एंडोन्यूक्लियसर কথা তো एक्सोन्यूक्लियस আৰু एंडोन्यूक्लियसৰ ভিতৰত আমি কোৱেশ্চনটো ক'ৰ পাইছো एंडोन्यूक्लियसৰ কথাৰ ওপৰত তো তাৰ কথা আছে সেকেন্ড প্যাৰাগ্ৰাফটো এই সেকেন্ড প্যাৰাগ্ৰাফটো তোমালোকে গৈ পেলাই অকন চোৱা each restriction endonuclease functions by inspecting the length of the DNA sequence first কথা once it finds its specific recognition sequence, it will bind to the DNA and cut each of the two strands of the double helix at specific points. Each of the two strands of kate aru eta recognition sequence pale tar logot bind hoy aru code kate at specific points in their sugar phosphate backbone mane phosphodiester bond bilak hiate break kore. Each restriction endonuclease recognizes a specific palindromic nucleotide sequences in the DNA. তো এতিয়া এইখিনি যদি অলপ ভালকে পঢ়ি পেলাই আমি কোৱেশ্চনটো কৰিব যাওঁ এইখিনি সাফিশিয়েন্ট কোৱেশ্চনটো আনসাৰ কৰিব কাৰণে তো কোৱেশ্চনটো চাওঁ এতিয়া কোৱেশ্চনৰ থ্ৰু ষ্টেটমেন্ট বিলাক দিছে আৰু তাৰ পৰা আমি উলিয়াব লাগে কি ইনকাৰেক্ট ষ্টেটমেন্টটো উলিয়াব লাগে মই এটা এডভাইস দিওঁ তোমালোকৰ মাজতে এই যে ইনকাৰেক্ট কাৰেক্ট এইবোৰৰ পৰা বহুতে সিলি মিস্টেক কৰে কাৰেক্ট ষ্টেটমেন্ট বিচাৰি থাকে ইনকাৰেক্ট বুলি বা কৰবাত which of the following is not a character of arthropoda এনেকুৱা টাইপৰ কোৱেশ্চন আহে তো তেনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক তোমালোকে সিন্স অফলাইন পেপাৰ দিবা তো তেনেকুৱা ধৰণৰ কোৱেশ্চন পালে পটাপট তোমালোকে এই কোৱেশ্চনটো মানে সেই পাৰ্টিকুলাৰ ওয়াৰ্ডটো হাইলাইট কৰি লবা আন্ডাৰলাইন কৰি লবা নহলে সাৰ্কেল বনাই লবা যাতে ভুল হোৱাৰ চান্স নাথাকে আচ্ছা এটা স্টেটমেন্ট চাও ইনকাৰেক্ট উলিয়াব লাগে ফাৰ্স্ট স্টেটমেন্ট কি আছে পঢ়িছোৱা The enzyme binds DNA at specific sites and cuts only one of the two strands. Acha, only one of the two strands বুলি কৈছে আৰু আমি ইয়াতে পাইছিলো মই স্ট্ৰেছ দি কৈছিলো যে each of the two strand of তাহাঁতি ব্ৰেক কৰে তো আনসাৰ সাফ ওলাই আছে আনসাৰ ইনকাৰেক্ট ওলাব দিছে তো A is the incorrect statement তথাপি বাকি কেইটা তোমালোকে পঢ়ি চাব পাৰা enzyme cuts the sugar phosphate backbone correct at specific sites correct on each strand very true The enzyme recognizes specific palindromic nucleotide sequence in the DNA. Correct. Last time I porilu last sentence to. The enzyme cuts DNA molecule at identified position within the DNA. Ito B2 mane opan belegke frame kore koise eke kotha. To ami NCERT porhile sufficient data pam ei question to koribo karone. Next question to loike ahu second question of today's episode. Use of artificial kidney during hemodialysis may result in what? Acha. Hemodialysis sor কথা তোমালোকৰ এনচিআৰটি কোড মেনশন আছে ইয়াতে তোমালোকক লিখি দিছো মই আউট অফ এনচিআৰটি এনেকুৱা নহয় যে হেমোডায়ালিসিস টপিকটো এনচিআৰটিত নাই তেনেকুৱা নহয় তো হেমোডায়ালিসিস টপিকটো আছে এনচিআৰটিৰ এক্সক্ৰিশন চেপ্টাৰটো আৰু এক্সক্ৰিশন চেপ্টাৰটোৰ কথা কোড আছে এক্সক্ৰিশন চেপ্টাৰটো তোমালোকৰ কোড আছে ক্লাস 11 ৰ এনচিআৰটিত চেপ্টাৰ নম্বৰ কিমান হ'ব চেপ্টাৰ নম্বৰ হ'ব 19 তো চেপ্টাৰ নম্বৰ 19 ৰ এক্সাক্ট পেজ নম্বৰটো উলিয়াই থৈছো মই পেজ নম্বৰ 298 লৈকে যদি আমি যাওঁ 298 হেমোডায়ালিসিস দেখিছা বোল্ডত লেখা আছে তো হেমোডায়ালিসিসৰ কথা এই পেজটোৰ পৰা পাবা তোমালোকে এটো পেজৰ পৰা ষ্টাৰ্ট কৰি নেক্সট পেজতো আছে দুটা প্যাৰাগ্ৰাফত হেমোডায়ালিসিসৰ কথা পেজ নম্বৰ 299 তো আছে আৰু এইখিনি পঢ়ি পেলাই তোমালোকে কিন্তু হেমোডায়ালিসিস কৰিলে একচুয়ালি যাৰ হেমোডায়ালিসিস কৰি থাকে হিহঁতৰ বডিত বেলেগ আৰু কি প্ৰবলেম থাকে তাৰ ওপৰত কিন্তু একো ডাটা তোমালোকে নোপোৱা সেই কাৰণে কোৱেশ্চনটো আউট অফ এনচিআৰটি বুলি মই ইয়াতে মেনশন কৰিছো এনিৱে কোৱেশ্চনটো মই ডিসকাস কৰি তোমালোকক বুজাই দিম তো ইয়াতে কাৰেক্ট আনসাৰটো হল বি আৰু বি মানে হল কি সি আৰু ডি এই দুটা স্টেটমেন্ট কাৰেক্ট সি কেলে কাৰেক্ট ডি কেলে কাৰেক্ট মই বুজাই দিম কিডনিৰ ব্লাড ফিল্টাৰ কৰাৰ বাদেও আৰু বেলেগ ফাংচনছ আছে
তাৰে দুটা মেইন ফাংচন এটা হ'ল যে ই কি কৰে ই ভিটামিন D3 সিনথেসিস কৰে বা আমি এনেকৈ ক'ব পাৰোঁ যে ভিটামিন D3 এক্টিভ ফৰ্মুলাকে তাহাঁতি কনভাৰ্ট কৰে D3 is very important for absorption of calcium from our intestine. In fact, তোমালোকে যদি কেতিয়াবা দেখিছা তোমালোকৰ পেৰেণ্টছ বা কোনোবা যদি সিনিয়ৰ মানুহ তোমালোকৰ ঘৰত আছে তেওঁলোকে যদি ক্যালসিয়াম ট্যাবলেট লয় তাৰ লগত ডক্টৰে often কি কৰে লগত ভিটামিন D3 as a combination দিয়ে মেবি ট্যাবলেটৰ লগতে থাকিব পাৰে নহলে D ভিটামিন বেলেগ কেটা দিয়া যায় কিহৰ কাৰণে যে অকল ক্যালসিয়াম ললেই নহব যাতে ভিটামিন ডি মানে সাফিসিয়েন্ট থাকে আৰু এবজৰ্পশন সাফিসিয়েন্ট হয় নহলে খালে এনে কি হ'ব লাভ নাই তো ক্যালসিয়াম এবজৰ্পশন কিডনিয়ে যদি কাম কৰা বন্ধ কৰে তেতিয়া হলে কি হ'ব ক্যালসিয়াম এবজৰ্পশন কম হ'ব আৰু সিন্স মানুহজনৰ আৰ্টিফিশিয়ালি কামটো ব্লাড ফিল্টাৰিং কামটো কৰি আছো আমি কিন্তু কিডনিৰ বাকি কামখিনি আমি কৰিব নোৱাৰো হিমোডায়ালিসিছত তো সেই কাৰণে এই কামটো এফেক্টেড হ'ব তেনেকৈ সেকেন্ড কামটো কিডনিৰ যোনটো ভেৰি ইম্পৰ্টেন্ট হেতু হ'ল RBC production stimulate কৰা RBC production হয় তোমালোকে জানা বোন মেৰৰ ভিতৰ কিন্তু বোন মেৰৰ ভিতৰ RBC production কৰিব কাৰণে তাত এটা সিগন্যাল পঠিয়াবৰ কাৰণে এই সিগন্যালটো পঠিয়াবৰ কাৰণে এটা হৰমন থাকে হৰমনটোৰ নাম হ'ল এৰিথ্ৰোপয়েটিন এৰিথ্ৰোপয়েটিন হৰমনটোৰ নাম আৰু এই প্ৰসেসটো RBC production প্ৰসেসটোৰ নাম হ'ল এৰিথ্ৰোপয়েচিস আৰু এৰিথ্ৰোপয়েটিন হৰমনটো সিনথেসিস হয় কোড কিডনিৰ ভিতৰত তো obviously যদি কিডনি বেয়া হৈ যায় ন্যাচাৰাল কিডনি এটা তেতিয়া RBC production কি হৈ যাব কমি যাব তো এইটো এটা কোৱেশ্চন আমি ডিসকাস কৰিলো বাট এইটো NCERT ৰ বাহিৰৰ পৰা আছিল চলো নেক্সট কোৱেশ্চনটো লৈকে আমি আহো due to increasing airborne allergens and pollutants many people in urban areas are suffering from respiratory disorder causing wheezing due to what ইয়াতে কোৰ পৰা দিছে কোৱেশ্চনটো তোমালোকে যদি ভালকে পঢ়া ইয়াতে পাবা ৰেসপিৰেটৰি ডিসঅৰ্ডাৰ বুলি এটা ওয়ার্ড আছে ফ্ৰেজ এটা আছে তো ৰেসপিৰেটৰি ডিসঅৰ্ডাৰ obviously কোড থাকিব ব্রিডিং এন্ড এক্সচেঞ্জ অফ গ্যাসেস চ্যাপ্টাৰত থাকিব তো তালৈকে আহো আমি এতিয়া পেজ নম্বৰ কিমানত গৈছো 275 ক্লাস 11 ৰ NCERT তো ইয়াতে এস্থমা সোয়া it is a difficulty in breathing causing wheezing কিহৰ কাৰণে wheezing due to inflammation of bronchi and bronchioles তো এতিয়া wheezing কিহৰ কাৰণে হয় হেতু hudiছে answer সাফ ওলাই আছে ফার্স্ট অপশনটো inflammation of bronchi and bronchioles and it is exactly a ditto sentence from what NCERT চলো next question to লৈকে আহো আমি hudiছে which of the following sexually transmitted diseases is not completely curable genital wart herpes chlamydiasis or gonorrhea আচ্ছা এতিয়া সেক্সুয়ালি ট্রান্সমিটেড ডিজিজ বিলাক STD বিলাক কোড আছে ৰিপ্ৰডাক্টিভ হেলথ চ্যাপ্টাৰটোত আছে তো ৰিপ্ৰডাক্টিভ হেলথ চ্যাপ্টাৰটোত গৈ পেলাই মই সেই পেজটোলৈকে যদি যাওঁ পেজ নম্বৰ কোলৈকে যাব লাগিব 63 লৈকে যাব লাগিব আমি ক্লাস 12 ৰ NCERT খনত তাত যদি অকমান বিচাৰি চাওঁ ভালকে বোল্ডত লিখা নাই এটো তো আমি ইয়াতে দেখিম যে এক্সেপ্ট ফৰ হেপাটাইটিস বি জেনাইটেল হাৰ্পিস এণ্ড HIV ইনফেকশনস এই তিনটাৰ বাদে other diseases are completely curable এটা আমি চাব লাগে যে এই তিনটা completely curable নহয় তো এই তিনটাৰ কোনটো আছে অপচনত জেনাইটেল হাৰ্পিস আছে তো আনসার কি হ'ব বি হ'ব পালা আনসার চলো এতিয়া নেক্সট কোৱেশ্চন তো চাও আমি how does steroid hormone influence the cellular activities আচ্ছা তো steroid hormone বিলাক টাইপস অফ হরমোন তোমালোকে 4 টাইপস অফ হরমোন পাইছিলা কিন্তু কেনেকৈ হিহঁতে কাম কৰে অ্যাকশন মেকানিজম হিচাপে চাব গলে হিহঁতে সেল মেমব্ৰেনতে তাহাঁতৰ সিগন্যালটো দিয়ে নে সেলৰ ভিতৰত গৈ কাম কৰে হেতু হিচাপত দুই ধৰণৰ হৰমনৰ কথা NCERT মেনশনড আছে কোড পাবা এইটো কথা obviously chemical control and coordination পাবা ক্লাস 11 ৰ চ্যাপ্টাৰ নম্বৰ 22 আৰু তাতে গৈ পেলাই পেজ নম্বৰ 340 চোৱা তাত তোমালোকে এটা হেডিং পাবা এক হৰমন অ্যাকশন মেকানিজম তাত তোমালোকে এই প্যাৰাগ্ৰাফটো পঢ়ি চাবা ইয়াতে হৰমনস খিনি দুটা টাইপত ভগাইছে ইয়াতো চাৰিটা টাইপত ভগাইছে কেমিক্যাল নেচাৰ হিচাপে ইয়াতে হিহঁতৰ অ্যাকশন মেকানিজম হিচাপে দুটা টাইপত ভগাইছে কিছুমানে which interact with membrane bound receptor হিহঁতে কি কৰে টাৰ্গেট সেলৰ ভিতৰত সোমাই না যায় but generate second messenger for example cyclic AMP IP3 calcium etc which in turn regulates cellular metabolism আকৌ এটা সেকেন্ড ক্যাটেগৰি আছে hormones which interact with intracellular receptor যিবিলাক মানে সেলৰ ভিতৰত সোমাই যাব পাৰে ইহঁতৰ ৰিসেপ্টৰ কোড থাকে
চেলৰ মেম্ব্ৰেন নাথাকে চেলৰ ভিতৰত থাকিব ফৰ এক্সাম্পল ষ্টেৰইডৰ পৰা কুৱেশ্যনটো কৰিছে মোষ্টলি ৰেগুলেট জিন এক্সপ্ৰেছন অৰ ক্ৰমোজোম ফাংচন বাই দ্য ইণ্টাৰেকশ্যন অফ হৰমন ৰিচেপ্টৰ কমপ্লেক্স উইথ দ্য জিনোম আচ্ছা এতিয়া এইখিনি ইনফৰমেশ্যন লৈ পেলাই এই কুৱেশ্যনটো কৰিব পাৰি চোৱা ইয়াতে দিয়া আছে কেনেকৈ কাম কৰে বাইণ্ডিং টু দ্য ডি এন এ ষ্টেৰইডে কেনেকৈ কাম কৰে সুধিছে বাইণ্ডিং টু দ্য ডি এন এ এণ্ড ফৰ্মিং এ জিন হৰমন কমপ্লেক্স য়েছ নেক্সট চাওঁ আৰু কনফাৰ্ম ষ্টেটমেণ্ট টাইপৰ কুৱেশ্যন সদায় চাই ল'বা যে ইয়াত কি আৰু বেছি প্ৰপাৰ আনচাৰ পায় নেকি কৰিব এক্টিভেটিং চাইক্লিক AMP লোকেটেড অন দ্য চেল মেমব্ৰেন ইউজিং একুৱাপৰিন চাইক্লিক AMPৰ কথা ক'ত আছিলে ফাৰ্ষ্ট কেটেগৰীত আছিলে এক্সাম্পল দি আছিলে চাইক্লিক AMP আকৌ দেখুৱাই দিছোঁ এইটো চোৱা চাইক্লিক AMP ছেকেণ্ড মেছেঞ্জাৰ এক্সাম্পল আছিলে তো এইটো ষ্টেৰইড হৰমনৰ লগত বিলং নকৰে এইটো বেলেগ ক্লাছটোত বিলং কৰে তেনেকৈ নেক্সটত আছে ছেকেণ্ড মেছেঞ্জাৰৰ কথা ছেকেণ্ড মেছেঞ্জাৰ কাক লাগিব যিবিলাকে চেল পাৰ হৈ যাব নোৱাৰে চেল মেমব্ৰেন তো ইহঁতেতো পাৰ হৈ যাব পাৰে ইয়াতে ৰিচেপ্টৰ থাকে চেলৰ ভিতৰত আৰু চেঞ্জিং দ্য পাৰ্মিবিলিটি অফ দ্য চেল মেমব্ৰেন এইটো হ'ল যোনে হৰমন যিবিলাক হৰমনে মানে চেলৰ মেমব্ৰেন পাৰ হৈ যাব নোৱাৰে সিহঁতৰ কাৰণে তো আনচাৰ এ ঠিক চলো তো এনেকৈ আমি আকৌ 5টা কুৱেশ্যন চালোঁ নেক্সট এপিছডত আৰু 5টা চাম আৰু 2টা এপিছড আছে ষ্টুডেণ্টছ তো তোমালোকে চাই থাকিবা তাৰপিছত মই 2019ৰ গোটেইখিনি জিঅ'লজি কুৱেশ্যন একেলগে চামাৰাইজ কৰি এটা ভিডিঅ' আনিম আৰু কোনটো চেপ্টাৰত কি কুৱেশ্যন আহিছিলে আমি কিমানটা কুৱেশ্যন আহিছিলে কোনটো চেপ্টাৰ এনচাইটি বাহিৰৰ পৰা কুৱেশ্যন আছে সেইবোৰ এটা এনালাইচিছ কৰিম চলো থেংক ইউ ফৰ ৱাচিং এণ্ড টেক কেয়াৰ গড ব্লেছ ইউ